টাইমেটৰ দৰ্শকৰ বাবে লৈ আহিছো এটা ভাল খবৰ। আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাহাৰত বসবাস কৰা লোকসকলক লৈ এটা ডাঙৰ ঘোষণা কৰিছে। পাহাৰত বসবাস কৰা লোকসকলে শীঘ্ৰে মাটিৰ পট্টা পাব বুলি আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। যিসকল লোকে পাহাৰত বসবাস কৰি আছিল তেওঁলোকক এই ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু শীঘ্ৰেই বসুন্ধৰা 3.0 মুকলি হোৱাৰ কথা উল্লেখ কৰিছে। মাটিৰ পট্টাক লৈ এতিয়া আহি গ'ল ডাঙৰ খবৰ। মাটিৰ পট্টাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত এটা ভাল খবৰ দিছে। পাহাৰৰ বাসিন্দাই লাভ কৰিব মাটিৰ পট্টা। যিসকল লোকে পাহাৰত বসবাস কৰি আছে, পাহাৰত ঘৰ দুৱাৰ বনাই আছে, তেওঁলোকক এতিয়া মাটিৰ পট্টা প্ৰদান কৰিব চৰকাৰে। শীঘ্ৰেই মাটিৰ পট্টা দিব চৰকাৰে, এই কথা আজি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বসুন্ধৰা 3.0ক লৈও ডাঙৰ খবৰ দিলে এতিয়া চৰকাৰে। শীঘ্ৰেই বসুন্ধৰা 3.0 আঁচনি মুকলি কৰিব। মাটিৰ পট্টাক লৈ স্বাধীনতা দিৱসৰ দিনাই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পাহাৰত বসবাস কৰা লোকসকলে যিটো ভূমি পট্টাৰ বাবে দাবী কৰি আহিছিল আৰু অৱশেষত পাহাৰত বসবাস কৰা সেইসকল লোকক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। শীঘ্ৰেই পাহাৰত বসবাস কৰা লোকসকলক ভূমিৰ পট্টা দিবলৈ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰৰ তৰফৰ পৰা। আৰু এফালে বসুন্ধৰা 3.0 এতিয়া আৰম্ভ হ'ব আৰু মাত্ৰ কেইটামান দিনৰ ভিতৰতে বসুন্ধৰা 3.0 আৰম্ভ হ'ব। আৰু এই বসুন্ধৰা 3.0ত সেইসকল লোকে ভূমিৰ পট্টা লাভ কৰিব যিসকলে পূৰ্বতে আবেদন কৰিছিল আৰু তেওঁলোকৰ কিবা বিসংগতিৰ বাবে আচলতে তেওঁলোকে ভূমিৰ পট্টা লাভ কৰা নাছিলে। মাটি বাৰীৰ যি ভাগ বিতৰণ আছিলে সেই সকলো সমস্যা এতিয়া দূৰ হ'ব বসুন্ধৰা 3.0ৰ জৰিয়তে। আৰু সমান্তৰালভাৱে নতুনকৈ যিসকলে ভূমিৰ পট্টাৰ বাবে আবেদন কৰিব বিচাৰিছে তেওঁলোকে কৰিব পাৰিব। আৰু যিসকলৰ মাটিৰ ভাগ বতৰা কৰিবলৈ আছে তেওঁলোকে বসুন্ধৰা 3.0ৰ জৰিয়তে খুব কম সময়ত আৰু কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নোহোৱাকৈ তেওঁলোকৰ মাটিৰ ভাগ বতৰাও এতিয়া শীঘ্ৰেই সমাধান হ'ব এই বসুন্ধৰা 3.0ৰ জৰিয়তে। আৰু পাহাৰত যিসকল লোকে বসবাস কৰি আছে শীঘ্ৰেই তেওঁলোকক চৰকাৰে ভূমিৰ পট্টা দিয়াৰ কথা আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আজি স্বাধীনতা দিৱসৰ দিনটোতে এটা বৃহৎ ঘোষণা কৰিছে আৰু এই ঘোষণাত আৰু কি মন্তব্য কৰিছে ভূমি পট্টা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, আমি মন্তব্য আগবঢ়াম। স্বাধীনতা দিৱসৰ তিৰংগ পতাকাৰ তলত থিয় হৈ আমি মিছন বসুন্ধৰাৰ ৩য় সংস্কৰণ আমি ২ অক্টোবৰৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত আজি আমি ঘোষণা কৰিছোঁ। এই মিছন বসুন্ধৰাৰ সময়ত গুৱাহাটীৰ পাহাৰত বাস কৰা লোকসকলক মাটি যাতে আমি হস্তান্তৰ কৰিব পাৰোঁ, সেয়েহে চৰকাৰলৈ দিবলগীয়া প্ৰিমিয়াম আমি নাটকীয়ভাৱে ড্ৰামাটিকেলি ৰিডিউচ কৰাৰ বাবে, হ্ৰাস কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটাই মাত্ৰ চৰ্ত থাকিব, গুৱাহাটীৰ মাটি সিয়েই পাব যি খিলঞ্জীয়া হ'ব, যি খিলঞ্জীয়া লোক তেওঁলোকেহে এই মাটিৰ অধিকাৰ পাব। স্বাধীনতা দিৱসৰ তিৰংগ পতাকাৰ তলত থিয় হৈ আমি মিছন বসুন্ধৰাৰ ৩য় সংস্কৰণ আমি ২ অক্টোবৰৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত আজি আমি ঘোষণা কৰিছোঁ। এই মিছন বসুন্ধৰাৰ সময়ত গুৱাহাটীৰ পাহাৰত বাস কৰা লোকসকলক মাটি যাতে আমি হস্তান্তৰ কৰিব পাৰোঁ, সেয়েহে চৰকাৰলৈ দিবলগীয়া প্ৰিমিয়াম আমি নাটকীয়ভাৱে ড্ৰামাটিকেলি ৰিডিউচ কৰাৰ বাবে, হ্ৰাস কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটাই মাত্ৰ চৰ্ত থাকিব, গুৱাহাটীৰ মাটি সিয়েই পাব যি খিলঞ্জীয়া হ'ব, যি খিলঞ্জীয়া লোক তেওঁলোকেহে এই মাটিৰ অধিকাৰ পাব। স্বাধীনতা দিৱসৰ তিৰংগ পতাকাৰ তলত থিয় হৈ আমি মিছন বসুন্ধৰাৰ ৩য় সংস্কৰণ আমি ২ অক্টোবৰৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত আজি আমি ঘোষণা কৰিছোঁ। এই মিছন বসুন্ধৰাৰ সময়ত গুৱাহাটীৰ পাহাৰত বাস কৰা লোকসকলক মাটি যাতে আমি হস্তান্তৰ কৰিব পাৰোঁ, সেয়েহে চৰকাৰলৈ দিবলগীয়া প্ৰিমিয়াম আমি নাটকীয়ভাৱে ড্ৰামাটিকেলি ৰিডিউচ কৰাৰ বাবে, হ্ৰাস কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটাই মাত্ৰ চৰ্ত থাকিব, গুৱাহাটীৰ মাটি সিয়েই পাব যি খিলঞ্জীয়া হ'ব, যি খিলঞ্জীয়া লোক তেওঁলোকেহে এই মাটিৰ